নমস্কাৰ, হেল্ল' গাইজ। সৰ্বপ্ৰথমে মোৰ চেনেলৰ যোগেদি মই সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মোৰ জন্মদিন আছে। এই জন্মদিনৰ উপলক্ষে মইনো কি কৰিম? মোৰ জন্মদিনটো স্মৃতি হিচাপে ৰাখিবৰ কাৰণে এই গছপুলিটোকে ৰোপণ কৰিবলৈ লৈছোঁ। কৃষ্ণ ভগৱানৰ নামত এই গছপুলিটোৱে ৰোপণ কৰিবলৈ আগবাঢ়িছোঁ। আৰু কথা এটা জনাইছোঁ, গছ থাকিলেহে মানুহ থাকিব। আৰু গছপুলি প্ৰত্যেকৰ জন্মদিনত যদি গছপুলি একোটা ৰোপণ কৰে, তেতিয়া ৰোপণ কৰা হ'ব এই জন্মদিনৰ কাৰণে, স্মৃতিও ৰখি যাব আৰু গছ থাকিলে মানুহ থাকিব আৰু বায়ুমণ্ডলটো নিয়ন্ত্ৰণ কৰি ৰাখিব। সেয়েহে মই সকলোকে জনাই দিছোঁ যে আপোনালোকৰ নিজৰ প্ৰত্যেকৰে জন্মদিন একোটা আছে। এই জন্মদিনত মাত্ৰ কাম এটা কৰিব, গছ পুলি এটা, বৰ বিশেষ মূল্যৱান গছ পুলি হ'লেও হ'ব, নহ'লেও নাই, বা ফল মূলৰ গছ পুলি এটা হ'লেও হ'ব। এটা গছ পুলি ৰোপণ কৰিব, লগতে কেকো কাটিব আৰু দিনজোৰা কাৰ্যসূচীৰে জন্মদিনৰ পালনো কৰিব। সেয়েহে তাকে মই ক'লোঁ। আৰু ভিডিঅ'টো বনোৱাত কিবা ভুল হৈছে নেকি তাকো জনাব, আৰু কমেণ্টত জনাব যে কেনেকুৱা হৈছে ভিডিঅ'টো। আৰু কমেণ্টত জনাবলৈ যাওঁতে নেগেটিভ ছাইডৰ কমেণ্ট নকৰিব, পজিটিভ ছাইডৰ কমেণ্ট কৰিব। আৰু মই বৰ বিশেষ দীঘলীয়া ভিডিঅ'টো নবনাওঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।